নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ নৌগাম থানাত নিশা ভয়ংকৰ বিস্ফোৰণ নিশা 11:22 মিনিটত সংঘটিত বিস্ফোৰণত 9 জন লোক নিহত আহত প্ৰায় 27 জনকৈ লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কেইবাজনো লোক থানাত ৰখা বিস্ফোৰক সামগ্ৰীৰ পৰাই ঘটে এই বিস্ফোৰণ ফৰেনচিকৰ দলে বিস্ফোৰকৰ পৰীক্ষা কৰাৰ সময়তে বিস্ফোৰণ সংঘটিত হয় দিল্লী বিস্ফোৰণৰ পিছত জম্মু কাশ্মীৰ আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিছিল বিস্ফোৰক সামগ্ৰীসমূহ দিল্লী বিস্ফোৰণৰ সৈতে জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ কৰা ডক্টৰ মুজাম্মিল গনাইৰ ঘৰৰ পৰা জব্দ হোৱা 360 কিলোগ্ৰাম বিস্ফোৰকৰ এটা অংশ থানাত ৰখা হৈছিল বুলি জানিব পৰা হৈছে আৰু সেই বিস্ফোৰকখিনি ফৰেনচিকৰ দলে পৰীক্ষা কৰাৰ সময়তে সংঘটিত হয় বিস্ফোৰণত নিহতসকলৰ অধিকাংশই আৰক্ষী আৰু ফৰেনচিকৰ লোক বিস্ফোৰণত নিহত হৈছে এগৰাকী আৰক্ষী পৰিদৰ্শক বিস্ফোৰণত সম্পূৰ্ণৰূপে ধ্বংস হয় আৰক্ষী থানাখন দিল্লী বিস্ফোৰণৰ চাঞ্চল্য দিল্লী বিস্ফোৰণৰ উত্তেজনা অব্যাহত থকাৰ সময়তে এবাৰ জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ নৌগাম থানাত নিশা সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণ দিল্লী বিস্ফোৰণৰ সৈতে কাশ্মীৰৰ যে সংযোগ সন্মুখলৈ আহিছিল আৰু সেই সংযোগৰ পম খেদি জম্মু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত অভিযান চলোৱা হৈছিল যি চিকিৎসকৰ গ্যাংটো দিল্লীৰ কুটাঘাটত জড়িত আছিল সেই গ্যাংটোৰ আটাইৰে ঘৰ কাশ্মীৰত আছিল জম্মু কাশ্মীৰৰ বিভিন্ন প্ৰান্তৰ নিবাসী আছিল সেই গ্যাঙৰ সদস্যসকল চিকিৎসকসকল আৰু সেই চিকিৎসকৰ বাসগৃহৰ পৰা যি 360 কেজি বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছিল এমোনিয়াম নাইট্ৰেট জাতীয় সামগ্ৰী উদ্ধাৰ কৰা হৈছিল আৰু সেই সামগ্ৰী থানাত মজুত কৰি ৰখা হৈছিল ফৰেনচিকৰ দলে বিস্ফোৰকখিনি পৰীক্ষা কৰি থকাৰ সময়তেই এই বিস্ফোৰণ ঘটে য'ত 9 জন লোকে প্ৰাণ হেৰুৱাই 27 জন লোক আঘাতপ্ৰাপ্ত হৈছে নিশা 11:22 মিনিটত সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয় থানাখন হতাহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে এই মুহূৰ্তত কাৰণ সংকটজনক অৱস্থাত কেইবাজনো চিকিৎসাধীন হৈ আছে নিহতসকলৰ ভিতৰত অধিকাংশই আৰক্ষীৰ লোক ফৰেনচিকৰ লোক উল্লেখযোগ্য যে দিল্লী বিস্ফোৰণৰ সৈতে জড়িত সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল কেইবাজনো চিকিৎসক তাৰ মাজৰ আছিল এজন ডক্টৰ মুজাম্মিল গনাই ফৰিদাবাদৰ আল-ফালাহ মেডিকেল কলেজ হাস্পতালৰ এই চিকিৎসকৰ গ্যাংটোৱে সমগ্ৰ দেশজুৰি কেইবাটাও স্থানত কুটাঘাটৰ পৰিকল্পনা ৰচনা কৰিছিল সেই বৃহৎ চক্ৰটোক উৎখাত কৰাৰ সময়তে 8 নৱেম্বৰৰ সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সন্মুখত সংঘটিত হৈছিল সেই ভয়ংকৰ বিস্ফোৰণটো য'ত নেকি 13 জন লোকে প্ৰাণ হেৰুৱাইছে 20ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে আৰু সেই বিস্ফোৰণত যে এই চিকিৎসকৰ দলটো জড়িত আছিল ফৰিদাবাদ মডিউল জড়িত আছিল চিকিৎসকৰ এটা বিশেষ মডিউল জড়িত আছিল আৰু বিস্ফোৰণৰ কিছু দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত সমগ্ৰ থানা চৌহদ ওচৰে পাজৰে থকা বাসগৃহ সকলো এনেদৰে কঁপি উঠিছে প্ৰচণ্ড শব্দৰে কঁপি উঠিছে সমগ্ৰ অঞ্চল ঘৰ দুৱাৰ বাহনৰ গ্লাছ ভাঙি চুৰমাৰ হৈ পৰিছে এনেদৰে এটা বৃহৎ বিস্ফোৰণে কঁপাই গৈছে শ্ৰীনগৰৰ নৌগাম অঞ্চল নৌগাম আৰক্ষী থানা ইয়া নৌগাম আৰক্ষী থানাত নিশা সংঘটিত হোৱা বিস্ফোৰণৰ মুহূৰ্তৰ কিছু অংশ দেখুৱাইছোঁ আমি নিশা প্ৰায় 11:22 মিনিটত সংঘটিত হয় এই বিস্ফোৰণ 9 জন নিহত আহত প্ৰায় 27 জনকৈ লোক रही थी उससे लगता है कि कैजुअलिटी और ज़्यादा हो सकती है और घायलों की संख्या भी और ज़्यादा the time when this sampling or some sort of examination was जी मिल रही थी उससे लगता है कि कैजुअलिटी और ज़्यादा हो सकती है और घायलों की संख्या भी और ज़्यादा the time when this sampling or some sort of examination was আৰু ইয়াৰ বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত সমগ্ৰ অঞ্চল কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ঘেৰি ৰখা হয় নিৰাপত্তাৰ অভেদ্য দুৰ্গত পৰিণত কৰা হয় সমগ্ৰ অঞ্চল ইতিমধ্যে ভাৰতীয় চোৰাংচোৱাৰ হাতত বিভিন্নখিনি ইনপুট আছিল যে এই চক্ৰটো যথেষ্ট সক্ৰিয়তাৰে ভাৰতৰ বিভিন্ন স্থানত কুটাঘাট সংঘটিত কৰাৰ পৰিকল্পনা যুগুত কৰিছিল 6 ডিচেম্বৰ বাবৰি মছজিদ ধ্বংসৰ দিনটোত দেশ কপোৱাৰ পৰিকল্পনা লৈছিল
পৰিকল্পনা গ্ৰহণ কৰিছিল এই চিকিৎসকৰ গ্যাংটোৱে। ফৰিদাবাদ মডিউলে যাৰ বাবে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিস্ফোৰক সামগ্ৰী মজুত ৰাখিছিল। ফৰিদাবাদৰ আল ফালাহ মেডিকেল কলেজ হাস্পতালৰ লেবত মজুত ৰাখিছিল বিস্ফোৰক সামগ্ৰী। ID প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক সামগ্ৰী জব্দ কৰা হৈছিল আৰক্ষীৰ অভিযানত। আৰু দিল্লীৰ বিস্ফোৰণ আত্মঘাতী আক্ৰমণকাৰীৰ সেই বিস্ফোৰণে সমগ্ৰ দেশ কঁপাই গৈছিল আৰু তাৰ পিছত সন্মুখলৈ আহিছিল দিল্লী বিস্ফোৰণৰ আঁৰৰ সেই অকথিত কাহিনী। কেনেদৰে এটা চিকিৎসকৰ গ্যাং জড়িত আছিল সেই বিস্ফোৰণত, য'ত নেকি জম্মু কাশ্মীৰৰ সংযোগ সন্মুখলৈ আহিছিল এই বিস্ফোৰণত। কেৱল জম্মু কাশ্মীৰে নহয়, পাকিস্তানৰ সংযোগ সন্মুখলৈ আহিছিল। পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জৈশ ই মহম্মদৰ দ্বাৰা এই কুটাঘাতৰ পৰিকল্পনা ৰচনা কৰাৰো ইতিমধ্যে তথ্য লাভ কৰিছে ভাৰতীয় চোৰাংচোৱাই বা তদন্তকাৰী সংস্থাসমূহে। ইয়া নগাম আৰক্ষী থানাত নিশা 11:22 সংঘটিত হোৱা বিস্ফোৰণ আৰু তাৰ পিছত ভয়াৱহ ৰূপ। সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয় আৰক্ষী থানাখন। কেইবাখনো বাহন জ্বলি চাৰখাৰ হৈ পৰে। বাহন এই মুহূৰ্তত আমি দেখুৱাইছোঁ, কেইবাখনো বাহনত অগ্নিসংযোগ বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত আৰু সম্পূৰ্ণ থানাখনেই ধ্বংসস্তূপত পৰিণত হয়, য'ত থিতাতে প্ৰাণ হেৰুৱাই 9জনকৈ লোকে। নিহতসকলৰ অধিকাংশই হৈছে আৰক্ষীৰ লোক আৰু ফৰেঞ্চিকৰ বিষয়া বা ফৰেঞ্চিকৰ লোক। কাৰণ ফৰেঞ্চিকৰ এটা দলে থানাখনত মজুত কৰি ৰখা জম্মু কাশ্মীৰৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা বিস্ফোৰক সামগ্ৰী পৰীক্ষা কৰি আছিল আৰু তেনে সময়তেই দুৰ্ভাগ্যজনকভাৱে ঘটি গ'ল এই অঘটন। দিল্লী বিস্ফোৰণৰ মূল আক্ৰমণকাৰী আত্মঘাতী আক্ৰমণকাৰী ডক্টৰ উমৰ মহম্মদৰ জম্মু কাশ্মীৰৰ ঘৰো ইতিমধ্যে IDৰে উৰুৱাই দিয়া হৈছে। এইসকল দেশৰ শত্ৰুৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ পদক্ষেপ, কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। কালিৰ দিনটোত আমি সেই খবৰ জনাইছিলোঁ, দুমহলীয়া অট্টালিকা সম্পূৰ্ণৰূপে উৰুৱাই দিয়া হৈছিল ID বিস্ফোৰণেৰে। কিন্তু নিশাৰ ভাগত নৌগাম আৰক্ষী থানাত ঘটিল এই অঘটন। দেশৰ 6টাকৈ স্থানত কুটাঘাতৰ পৰিকল্পনা গ্ৰহণ কৰিছিল এই চক্ৰটোৱে। যোৱা প্ৰায় এটা পষেক ধৰি চোৰাংচোৱাই অভিযান চলাই আছিল এই চক্ৰটো উৎখাত কৰিবলৈ। আৰু 8 নৱেম্বৰ বিগত সোমবাৰৰ দিনটোত দেশৰ বিভিন্ন প্ৰান্তত অভিযান চলাই 8টা দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল। তাৰ মাজৰ 4গৰাকী চিকিৎসক আছিল, মহিলা চিকিৎসক আছিল। আৰু কাকতলীয়ভাৱে সেই দিনটোতেই 8 নৱেম্বৰৰ সন্ধিয়াই আল ফালাহ মেডিকেল কলেজ হাস্পতালৰ অধ্যাপক ডক্টৰ উমৰ মহম্মদে পলায়ন কৰিছিল বিস্ফোৰক সামগ্ৰী লৈ। এখন I-20 বাহনত সেই বিস্ফোৰক সামগ্ৰী লৈ পলায়ন কৰিছিল। দিল্লীত বিভিন্ন স্থানত ঘূৰি ফুৰাৰ সেই দৃশ্য বন্দী হৈছিল CC কেমেৰাত। আৰু তাৰ পিছত লাল কিল্লাৰ সন্মুখৰ পাৰ্কিং লটত গাড়ীখন ৰখাইছিল প্ৰায় 3.5 ঘণ্টা। আৰু সন্ধিয়া প্ৰায় 6:48 সংঘটিত হৈছিল সেই ভয়ংকৰ বিস্ফোৰণটো। আত্মঘাতী আক্ৰমণ আছিল সেই দিল্লীৰ বিস্ফোৰণ। আৰু সেই বিস্ফোৰণৰ আঁৰৰ সকলো অকথিত কাহিনী সন্মুখলৈ আহিল। কেনেদৰে আল ফালাহ মেডিকেল কলেজ, য'ত নেকি মানৱ সেৱাৰ বাবে এখন চিকিৎসা প্ৰতিষ্ঠান, সেই চিকিৎসা প্ৰতিষ্ঠানত এদল ঘাতকৰূপী এদল চিকিৎসকে কেনেদৰে বিস্ফোৰক সামগ্ৰী মজুত ৰাখিছিল, বিস্ফোৰক সামগ্ৰীৰ ঘাটি পাতিছিল এখন মেডিকেল কলেজ হাস্পতালত, সেইখিনি তথ্যও সন্মুখলৈ আহিছিল। আৰু তাৰেই ডক্টৰ মুজাম্মিল গেনি নামৰ সেই চিকিৎসকগৰাকীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছিল 360 কেজি এমনিয়াম নাইট্ৰেট। তাৰে কিছু অংশ এই থানাখনত ৰখা হৈছিল বুলি জানিব পৰা হৈছে। আৰু নিশাৰ ভাগত ফৰেঞ্চিকৰ দল উপস্থিত হৈ শ্ৰীনগৰৰ নৌগাম থানাত সেই বিস্ফোৰক সামগ্ৰীখিনি পৰীক্ষা কৰি থকাৰ সময়তে ঘটিল এই অঘটন। अभी आप देख सकते हैं ये DGP नलिन प्रभात है और ये अभी यहाँ से अभी वापस जा रहे हैं पुलिस स्टेशन से, चूंकि इन्वेस्टिगेशन की जा रही है। और आप देख सकते हैं कि यहाँ पे पुलिस के जो आला अधिकारी हैं वो यहाँ पे पहुंचे हुए थे। मामले की इन्वेस्टिगेशन की जा रही है कि किन हालात में ये धमाका हुआ। आपको मैं बता दूं, नौगाम पुलिस स्टेशन की तरफ से ही ये जो व्हाइट कॉलर
मॉड्यूल कहा जा रहा है इसको, व्हाइट कॉलर टेरर मॉड्यूल, और उसको क्रैक किया गया उस वक्त जब यहाँ पर पोस्टर पाए गए, जैश के पोस्टर यहाँ पे पाए गए, और उसके बाद ही इस मामले की इन्वेस्टिगेशन की गई। मौलवी इरफान को यहाँ ही नौगाम पुलिस स्टेशन की तरफ से पकड़ा गया, और उसके बाद जो है डॉक्टर आदिल, डॉक्टर उमर के बारे में पता चला, डॉक्टर मुजम्मिल को पकड़ा गया। तो यही वो एरिया है, यही वो पुलिस स्टेशन है जहाँ पे सबसे ज्यादा काम इस मॉड्यूल के बारे में किया गया। क्या यहाँ पर कोई ऐसा सबूत तबाह तो नहीं हुआ जो इस केस को क्रैक करने में, फर्दर क्रैक करने में बाधा उससे पड़े? ऐसा अभी इंफॉर्मेशन नहीं है, लेकिन यहाँ पे काफी अफरा तफरी का माहौल है, क्योंकि यहाँ पर अभी जो पुलिस स्टेशन है उसमें उसको काफी नुकसान पहुंचा है। कई गाड़ियां जो हैं वो तबाह हो चुकी हैं, और आप देख सकते हैं कि किस तरीके से यहाँ पर इर्द गिर्द पुलिस की मूवमेंट है, और आला अधिकारी खासतौर से जो नलिन प्रभात हैं, जो डीजीपी हैं जम्मू कश्मीर पुलिस के, वो अभी अभी यहाँ पे पहुंचे, और अभी यहाँ इर्द गिर्द यहाँ पे हम यही देख पा रहे हैं कि पुलिसकर्मी बहुत ज्यादा तादाद में यहाँ पर हैं। आईजी भी पहुंच चुके हैं, ये जम्मू कश्मीर पुलिस के आईजी हैं, वीके बिरदी हम देख पा रहे हैं, वो भी यहाँ पे हैं, और लगातार पुलिस के ऑफिसर जो हैं वो यहाँ पे पहुंच रहे हैं। ओके, इनफैक्ट ईशान আমি পুৱাৰ ভাগৰ দৃশ্য দেখুৱালো আমাৰ সতীৰ্থ সাংবাদিকৰ সেই বিশেষ প্ৰতিবেদন। অত্যন্ত এটা স্পৰ্শকাতৰ স্থান এই নৌগাম থানা। এই নৌগাম থানাৰ এলেকাৰে সেইসকল চিকিৎসক আছিল যিসকল চিকিৎসক দিল্লী বিস্ফোৰণত জড়িত আছিল বা দেশৰ বিভিন্ন প্ৰান্তত কুটাঘাতৰ পৰিকল্পনা গ্ৰহণ কৰিছিল। এই নৌগাম থানাত মজুত কৰি ৰখা সেই বিস্ফোৰক সামগ্ৰী ডক্টৰ মুজাম্মিল গানাইৰ ঘৰৰ পৰা জব্দ কৰা বিস্ফোৰক সামগ্ৰীৰ কিছু অংশ এই থানাখনতে আছিল। আৰু নিশা 11:22 এই বৃহৎ বিস্ফোৰণৰ পিছৰ সেই ভয়াৱহ দৃশ্য, ভয়াৱহ ছবি। সমগ্ৰ থানা চৌহদ, সমগ্ৰ অঞ্চল কঁপি উঠিছে এই প্ৰচণ্ড বিস্ফোৰণত। প্ৰচণ্ড শব্দৰে এই প্ৰচণ্ড বিস্ফোৰণ, আৰু তাৰ পিছত সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ যায় থানা চৌহদ। থানাত থকা সকলো বাহন, থানাৰ সকলো আচবাব জ্বলি চাৰখাৰ হৈ পৰে। श्रीनगर के नौगाम इलाके में है, जहां पर कुछ देर पहले ही अभी एक बहुत ज़ोरदार धमाके की आवाज़ सुनाई दी है। हालांकि कारण अभी स्पष्ट नहीं हुआ कि धमाके की वजह क्या है, लेकिन आपको बताते चलें कि हवा में इस वक्त एक अजीब सी ही बदबू है, और जिसका कारण ये बताया जा रहा है कि साथ ही साथ यहाँ पर एक गैस एजेंसी है जहाँ पर एक बहुत बड़ा धमाका हुआ है और कई सारे गैस सिलेंडर्स फटे हुए हैं। सुनने में ये भी आ रहा है कि कई सारे लोग ज़ख्मी हुए हैं जो इस वक्त बादामी बाग के 92 बेस कैंप में ज़ेर इलाज है। और आपको ये भी बताते चले, हालांकि कोई कॉन्फर्मेशन नहीं है अभी ऑफिशियल कि कितने सारे लोग हैं इसमें जो ज़ख्मी हुए हैं, या कोई ऐसे लोग भी हैं जो अपनी जान गंवा बैठे हैं। लेकिन इस वक्त अगर हम बात करें तो तमाम टॉप ऑफिशियल्स, भले फिर वो जम्मू कश्मीर एडमिनिस्ट्रेशन के हो या पुलिस के हवाले से हो या आर्मी के हवाले से हो, वो पहुँच चुके हैं। हालांकि हम लोगों को इस लोकेशन से आगे जाने नहीं दिया जा रहा है, लेकिन आपको बताते चलें कि इस वक्त पुलिस जो है यहाँ पे तैनात है, साथ ही साथ सीआरपीएफ के टॉप ऑफिशियल्स पहुँचे हैं। साथ ही साथ यहाँ पर आप जानते हैं बादामी बाग एक सेंसिटिव कैंटोनमेंट एरिया है, और ये धमाका इतना भीषण था कि आवाज़ें काफ़ी दूर तक सुनाई दी है। हालांकि मैं आपको फिर से बताते चलूँ, अभी तक इस बात की कोई पुष्टि नहीं की गई है कि धमाके की वजह क्या थी, लेकिन कई सारे लोग ज़ख्मी हैं, कई सारी एम्बुलेंसेज यहाँ से कुछ देर पहले गई, और इस वक्त फायर एंड इमरजेंसी सर्विसेज की कई सारी ब्रिगेड्स यहाँ पर पहुँची हुए हैं और आग बुझाने की कोशिश कर रही है। न्यूज़ 18 के लिए श्रीनगर से मैं सरोज कफी।
দিল্লী বিস্ফোৰণৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তেই এয়া শ্ৰীনগৰৰ বিস্ফোৰণ জম্মু কাশ্মীৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত কুটাঘাটৰ পৰিকল্পনা গ্ৰহণ কৰাৰ তথ্য লাভ কৰিছিল ভাৰতীয় চোৰাংচোৱাই কাৰণ পেহেলগাম কাণ্ডৰ পিছত ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পাক অধিকৃত কাশ্মীৰত থকা পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইছ ই মহম্মদ আৰু লস্কৰ ই তৈয়বাৰ ঘাটি সম্পূৰ্ণৰূপে উচন কৰিছিল জেইছ ই মহম্মদৰ মুৰব্বী মাসুদ আজহাৰৰ পৰিয়ালৰ 10 জন সদস্য নিধন হৈছিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আৰু তাৰে পুতক তুলিবলৈ এলানি কুটাঘাটৰ পৰিকল্পনা গ্ৰহণ কৰিছিল জেইছ ই মহম্মদে আৰু তাৰে ফৰিদাবাদ মডিউল আছিল সেই আক্ৰমণৰ মূল মাষ্টাৰ মাইণ্ড এই ফৰিদাবাদ মডিউলৰে পিশাচৰূপী চিকিৎসক মুজাম্মিল গানাইৰ বাসগৃহৰ পৰা 360 কেজি বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছিল কেৱল বাসগৃহই নহয় আনকি ফৰিদাবাদৰ আল ফালাহ মেডিকেল কলেজ হাস্পতালৰ লেবৰেটৰীৰ পৰা উদ্ধাৰ কৰা হৈছিল বিভিন্ন আপত্তিজনক সামগ্ৰী 26/11 দৰে মুম্বাইৰ 26/11 দৰে দিল্লীৰ কেইবাটাও স্থানত লগতে দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত বা চহৰত বিস্ফোৰণৰ পৰিকল্পনা যুগুত কৰিছিল এই গ্যাংটোৱে কিন্তু এই চক্ৰটো উৎখাত কৰা হ'ল এই চক্ৰটো উৎখাত কৰাৰ সময়তে 8 নৱেম্বৰৰ সন্ধিয়া লালকিল্লাৰ সন্মুখৰ বিস্ফোৰণ আৰু সেই বিস্ফোৰণৰ জম্মু কাশ্মীৰ কানেকশ্যন আৰু সেই জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ নৌগাম থানাত ঘটিল যোৱা নিশা এই ভয়ংকৰ বিস্ফোৰণ বৰ্তমান তদন্ত অব্যাহত আছে এই বিস্ফোৰণৰ ফৰেনচিকৰ দলৰ কিবা অসাৱধানতাৰ বাবে এই বিস্ফোৰণ সংঘটিত হ'ল নেকি বিস্ফোৰকখিনি পৰীক্ষা কৰাৰ সময়ত যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেই সাৱধানতাখিনি অৱলম্বন কৰা হৈছিল নে নাই সকলোখিনি বৰ্তমান তদন্তৰ আওতালৈ অনা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আমি পুনৰ জনাইছো কালি পুৱাৰ ভাগত দিল্লী বিস্ফোৰণৰ আত্মঘাতী আক্ৰমণকাৰী আত্মঘাতী বোমাৰু ডক্টৰ উমৰ মোহাম্মদৰ বাসগৃহ দুমহলীয়া অট্টালিকা আইডিৰে উৰুৱাই ধ্বংস কৰি পেলোৱা হৈছে পৰৱৰ্তী খবৰ বিহাৰত বিজেপিৰ বৃহৎ জয়লাভৰ পিছতে বিজয় উৎসৱ দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত বিজয় উৎসৱ উদযাপন দিল্লীৰ পৰা বিহাৰৰ ভোটাৰক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত এয়া বিজয় উৎসৱ পালন এয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপি মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ সেই মুহূৰ্ত এনেদৰে উষ্ম আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মোদী আৰু নীতিশ কুমাৰৰ জুটিয়ে বিহাৰত চমক সৃষ্টি কৰিলে আৰু দিল্লীৰ পৰা বিহাৰত জনতাক সম্বোধন কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এয়া বৃহৎ বিজয় উৎসৱ উদযাপন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত জেপি নাড্ডা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত এয়া বিজয় উৎসৱ উদযাপন Narendra Modi, Narendra Modi, Narendra Modi, 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 Narendra Modi, 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 रिसीव किए हैं केंद्रीय कार्यालय में प्रधानमंत्री मोदी जी के देखिए नरेंद्र मोदी 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 नरेंद्र मोदी 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 सभी कार्यकर्ता जोरदार तरीके से नरेंद्र मोदी 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 मोदी
सभी कार्यकर्ता जोरदार तरीके से नरेंद्र मोदी, 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 मोदी, सभी कार्यकर्ता जोरदार तरीके से नरेंद्र मोदी, नरेंद्र मोदी, नरेंद्र मोदी, नरेंद्र मोदी, नरेंद्र मोदी। आप खुद सोचिए, जो लोग छठ पूजा को ड्रामा कह सकते हैं, वो बिहार की परंपरा का कितना सम्मान करते होंगे। और इनकी हेकड़ी देखिए साथियों, छठी मैया से कांग्रेस आरजेडी ने आज तक माफी नहीं मांगी और बिहार के लोग ये कभी नहीं भूलेंगे। साथियों, बिहार की आन बान शान ये हमारी प्राथमिकता है। हमारी सरकार छठ को यूनेस्को की हेरिटेज लिस्ट में शामिल करने का प्रयास कर रही है। लक्ष्य ये है कि पूरा देश, पूरी दुनिया इसके महत्व से, इस संस्कृति से जुड़ सके। आपने भी इस बार देखा है कि जब इस बार छठ पूजा के दौरान रेलवे स्टेशनों पर छठी मैया के गीत गूंजे, तो हर कोई इस पावन पर्व में सम्मिलित होता दिखा। साथियों, पिछले वर्ष देश के लोगों ने लगातार तीसरी बार एनडीए को अपना जनादेश दिया था। 60 वर्षों बाद ऐसा अवसर आया जब किसी को लगातार तीसरी बार सत्ता में आने का अवसर मिला। बिहारत बृहৎ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে এয়া এনডিএ। 2010 চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ অভিলেখ ভংগ কৰি এনডিএ দখললৈ আহিল সৰ্বাধিক আসন। নিৰ্বাচনী ফলাফল আনুষ্ঠানিক ঘোষণা কৰা হ'ল আৰু তাৰ পিছত দেশজুৰি আৰম্ভ হৈছে এয়া বৃহৎ বিজয় উৎসৱ। नरेंद्र मोदी जिंदाबाद, जेपी नड्डा जिंदाबाद, अमित शाह जिंदाबाद, दिलीप जायसवाल जिंदाबाद, विनोद तावड़े जिंदाबाद, सम्राट चौधरी जिंदाबाद, नित्यानंद राय जिंदाबाद, सभी कार्यकर्ता बंधु जिंदाबाद। मैं नहीं जीती हूँ, जितने लोगों ने मुझ पर भरोसा किया वो सब जीते हैं। अलीनगर विधानसभा की जनता जीती है, तो वो बहुत खुशी की बात है। और क्या कुछ कहना चाहती है? ये बड़ी पार्टी बन रही है। बिल्कुल बिल्कुल, ये तो है ही। भारतीय जनता पार्टी को जो प्यार मिला है, ये तो क्या बोलूं, मैं बहुत स्पीचलेस हूँ। अभी तो ऐसा लग रहा है कि प्रोसेस कर रही हूँ मैं। ए राजा जी ए करे तरहल बाजरूरत महूरत खूबसूरत हो। चलिए आगे बढ़ते हैं। काउंटिंग इसी बात में कोई भागा नहीं है। ये एक बड़ा लोकतांत्रिक व्यवस्था था जिसमें कि जनता ने एक तरफा विकास के लिए और बेहतर बक्सर के बेहतर भविष्य के लिए वोट दिया है। हमारे एनडीए के नेतृत्व पे भरोसा दिखाया। पूरे बिहार में ये आपको नजर आ रहा है और यकीन मानिए इसमें अभी जो भी आगे की राजनीति होगी, विकास की राजनीति होगी, विस्तार की राजनीति होगी और सकारात्मक राजनीति होगी। इस पूरे जीत का श्रेय हमारे एनडीए के हर कार्यकर्ता को जाता है, यहाँ के लोगों को जाता है और हमारे नेतृत्व को जाता है। जी बिल्कुल, ये जो जीत है ये मेरी जीत नहीं है। मैं बार बार कह रहा हूँ, ये हमारे कार्यकर्ता बंधुओं की जीत है, हमारे नेतृत्व का जीत है, संगठन का जीत है और यहाँ के लोगों का जीत है। ये जीत विकास के नाम पे है। ये जीत एक
बक्सर के बेहतर भविष्य के नाम पे। आप जीत रहे हैं। जी बिल्कुल, ये जो रिकॉर्ड है मैम, ये यकीन मानिए हम पे उतना ही बड़ा दायित्व है कि लोगों ने भरोसा दिखाया है कि अब हम लोग मिलके बेहतर बक्सर बनाएंगे। जिस मजबूती से एनडीए पूरे बिहार को जीत रही है, तो बक्सर उसमें एक मजबूत हिस्सा बन के बिहार के विकास में और बक्सर के विकास में काम करता है। আৰু বিহাৰ বিধানসভা নিৰ্বাচনত এয়া বৃহৎ জয় এনডিএৰ। মহাজোঁটৰ প্ৰত্যাহ্বান উফৰাই বিহাৰত চলিল মোদী নীতিশ কুমাৰৰ যাদু। মুখ্যমন্ত্ৰী হোৱাৰ স্বপ্ন পুনৰ সাক্ষাৎ হ'ল লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ। নিৰ্বাচনী ৰাজনীতিত অভিষেক সুখকৰ নহ'ল প্ৰশান্ত কিশোৰৰ জনসুৰাজ পাৰ্টিৰ। বিহাৰত এনডিএৰ জয় জয়কাৰ, নীতিশৰ যাদু। মহাজোঁটক প্ৰত্যাখ্যান, সপোন সাৰখাৰ তেজস্বী। মোদী নীতিশ জ্যোতিৰ চুনামিত উফৰিল মহাজোঁটৰ প্ৰত্যাহ্বান। বিহাৰত আকৌ এনডিএৰ চৰকাৰ। মহাগঠবন্ধনৰ প্ৰত্যাহ্বান উফৰাই বিহাৰ বিধানসভা নিৰ্বাচনত বাজি মাৰিলে এনডিএ। আকৌ এবাৰ প্ৰমাণিত হ'ল নীতিশ কুমাৰৰ জনপ্ৰিয়তা। ৭৪ বছৰ বয়সতো বিহাৰত অপ্ৰতিৰোধ নীতিশ বাবু। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জ্যোতিৰ যাদু চলিল বিহাৰত। অনায়াসে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে এনডিএ। বিহাৰত এইবাৰ হৈছিল সৰ্বাধিক ভোটদান। পুৰুষৰ তুলনাত প্ৰায় ৯% ভোটদানৰ হাৰ অধিক আছিল মহিলাৰ। মহিলাসকলে বিহাৰত ল'লে নিৰ্ণায়ক ভূমিকা। নিৰ্বাচনৰ পূৰ্বে জীৱিকা দিদিৰ একাউণ্টত চৰকাৰে দিছিল ১০,০০০ টকাকৈ। এই হিতাধিকাৰীসকলে একপক্ষীয়ভাৱে সমৰ্থন জনালে এনডিএক। বিজেপি জেডিউৰ লগতে সহযোগী প্ৰতিটো দলে লাভ কৰিলে ভাল ফলাফল। ২০২০ত অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল চিৰাগ পাছোৱানৰ এলজেপি। কিন্তু এইবাৰ এনডিএৰ অন্যতম সহযোগী আছিল এলজেপি। এলজেপিক লগত ৰখাৰ সুফল পালে বিজেপি আৰু জেডিউৱে। বিহাৰত বৃহৎ জয় লাভ কৰাৰ পাছত এতিয়া বিজয় উৎসৱ এনডিএৰ শিবিৰত। गेरुआ और सेउजार सम्मिश्रण घटिल बिहारत। नरेंद्र मोदी जी के सशक्त नेतृत्व की जीत है, ये महिलाओं के सपनों की जीत है, महिलाओं के हौसले की जीत है और युवाओं के हौसले की जीत है। आज पूरे बिहार में जो नारी शक्ति ने बढ़ चढ़ करके जो अपनी हिस्सेदारी इस वोटिंग परसेंटेज में जो बढ़ाई, आज विरोधी चारों खाने जीत है और वो विगत 5 साल वो उठ नहीं पाएगा। तेजस्वी ने जो कहा वो किया और जो कह रहा है वो करेंगे। बिहारवासीक बहु सपन देखुवाई सफल নহল মহাজোঁট। লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰি ব্যৰ্থ হ'ল মহাজোঁট। মহাগঠবন্ধনৰ প্ৰতিশ্ৰুতিয়ে যেন আকৃষ্ট নকৰিলে বিহাৰৰ জনতাক। আৰজেডিৰ লগতে কংগ্ৰেছ বিধ্বস্ত হ'ল বিহাৰৰ নিৰ্বাচনত। একো সমীকৰণেই কামত নিদিলে বিৰোধী মৰ্চাক। ৰাঘপুৰ সমষ্টিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ। মহাগঠবন্ধনৰ সকলো ৰণকৌশল ভেদ কৰিও আকৌ বিহাৰৰ মসনদ দখল কৰিলে এনডিএ। অভিষেকতে ফ্লপ হ'ল প্ৰশান্ত কিশোৰৰ জনসুৰাজ পাৰ্টি। প্ৰশান্ত কিশোৰে যিদৰে দাবী কৰি আহিছিল, ইয়াৰ প্ৰতিফলন নঘটিল বিহাৰৰ বিধানসভা নিৰ্বাচনত। বিহাৰৰ চৌদিশে উৰিল মাথো এনডিএৰ বিজয় ধ্বজা। কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে বিজয়ৰ হাঁহি মৰাৰ বিপৰীতে ৰণত পৰিল কেইবাগৰাকীও ৰথী মহাৰথী। জংগল ৰাজৰ পৰিৱৰ্তে সুশাসন ৰাজৰ জয় বুলি ক'লে জেডিউৱে। নীতিশ কুমাৰে পুনৰ বিহাৰ মুখ্যমন্ত্ৰী হ'ব বুলি দাবী জেডিউৰ। বছৰৰ শেষৰটো বিধানসভা নিৰ্বাচনতো বিজয় নিশান উৰুৱালে গেৰুৱা বাহিনীয়ে। পুনৰ 5 বছৰৰ বাবে বিহাৰত এনডিএৰ শাসন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু একেদৰে বিহাৰ বিধানসভা নিৰ্বাচনত বিধ্বস্ত হ'ল শতিকা প্ৰাচীন কংগ্ৰেছ দল। দহকৰ ঘৰো অতিক্ৰম কৰিব নোৱাৰিলে কংগ্ৰেছে। বিহাৰত নচলিল ৰাহুল গান্ধীৰ ভোট চুৰিৰ নেৰেটিভ। শতিকা প্ৰাচীন কংগ্ৰেছৰ চৰম দুৰ্দশা। বিহাৰত চৰম ব্যৰ্থতাৰ সন্মুখীন কংগ্ৰেছ। বিহাৰত নচলিল ৰাহুল গান্ধীৰ ভোট চুৰিৰ নেৰেটিভ। ব্যৰ্থতাই যেন লগ নেৰা হৈছে শতিকা প্ৰাচীন কংগ্ৰেছক। নামত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, কিন্তু এতিয়াও গান্ধী পৰিয়ালৰ মতেই চলে কংগ্ৰেছ। বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোট চুৰিৰ অভিযোগেৰে দেশৰ ৰাজনীতি উত্তাল কৰিছিল কংগ্ৰেছে।
তেজস্বী যাদৱক সংগী হিচাপে লৈ ভোট অধিকাৰ যাত্ৰা কৰিলে বিহাৰত কিন্তু ফল নাপালে কংগ্ৰেছে পুনৰ বিহাৰত জনতাই প্ৰত্যাখ্যান কৰিলে ৰাহুল গান্ধী তথা কংগ্ৰেছক 2020 বৰ্ষত 70খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ 19খন আসনত জয়ী হৈছিল কংগ্ৰেছ এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিলে 61টা সমষ্টিত কিন্তু কংগ্ৰেছৰ বাবে দুৰ্ভাগ্যৰ বিষয় যে এইবাৰ দশকৰ ঘৰো অতিক্ৰম নকৰিলে কংগ্ৰেছে ভোটৰ আশাত মাছ মাৰিবলৈ পানীটো নামিছিল ৰাহুল গান্ধী কিন্তু সুফল নাপালে কংগ্ৰেছে কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপন কৰি এতিয়া বিপদতহে পৰিছে আৰজেডি কংগ্ৰেছৰ সৈতে মিত্ৰতাই লাভ কৰা নাই তেজস্বী যাদৱক ৰাহুল গান্ধীৰ পাৰ্ট টাইম পলিটিক্সক এক প্ৰকাৰ নস্যাৎ কৰিছে জনতাই মাজে মাজে কৰ্পোৰেট ষ্টাইলত ভোট চুৰিৰ অভিযোগ ভোট গ্ৰহণৰ মাজতো নিৰ্বাচন আয়োগক টাৰ্গেট কিন্তু জনতাই সমুলঞ্চে আওকাণ কৰিলে ৰাহুল গান্ধীৰ নেৰেটিভক এতিয়া ডাঙৰ প্ৰশ্ন হ'ল কি হ'ব ইণ্ডি মৰ্চাৰ ভৱিষ্যত বিৰোধী মৰ্চাত কংগ্ৰেছ বিগ ব্ৰাদাৰ হৈ থাকিবনে নাথাকে সেয়াও এতিয়া ডাঙৰ প্ৰশ্ন কিন্তু কংগ্ৰেছ লগত থাকিলেও বিশেষ লাভ হোৱা নাই স্থানীয় দলসমূহৰ কংগ্ৰেছ এতিয়া ৰাজ্য বিশেষে হৈ পৰিছে নচলা টকা সংগঠন শক্তিশালী নহলে যে নিৰ্বাচন জিকিব নোৱাৰি সেই কথা বুজি পোৱা উচিত ৰাহুল গান্ধীয়ে কেৱল অভিযোগৰ ৰাজনীতিয়ে ভৱিষ্যত ৰক্ষা নকৰে কংগ্ৰেছৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিহাৰৰ নিৰ্বাচনী ফলাফলক লৈ অসমত বিজেপিৰ বিজয় উৎসৱ মহানগৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো বিজয় উৎসৱ পালন কৰিলে দলীয় নেতা কৰ্মীয়ে এয়া বিহাৰৰ নিৰ্বাচনী ফলাফলৰ পিছতে চৌদিশে বিজয় উৎসৱ এয়া অসমৰ বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজয় উৎসৱ পালন কৰিলে দলীয় নেতা কৰ্মীসকলে ঢাক ঢোল বজাই মিঠাই বিতৰণ কৰি বিজয় উৎসৱ পালন সময় হল গুড মৰ্নিং 18 পৰা বিদায় লোৱাৰ খন্তেক বিৰতি পিছতে সতীৰ্থ সৌৰভে লৈ আহিব দ্ৰুত সংবাদ নমস্কাৰ